দা নিউজ প্লাছৰ বিশেষ অনুষ্ঠানলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। বিটিআৰৰ প্ৰান্তে প্ৰান্তে আমি নিৰ্বাচনী খবৰ বিচাৰি ঘূৰি ফুৰিছোঁ আৰু এই খবৰ বিচাৰি ঘূৰি ফুৰাৰ মাজতে আমি লগ পাইছোঁ ৩১ নং খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী মদন ৰাভা ডাঙৰীয়াক। তেখেত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত আছে আৰু কিছু সময় আমি তেখেতৰ এই ব্যস্ততাৰ মাজতে আমি তেখেতৰ কিছু সময় লৈছোঁ আৰু কিছু ৰাজনৈতিক আলাপ কৰিম। নিৰ্বাচনী প্ৰচাৰ কি ধৰণে চলিছে সেই কথা পাতিম। ৰাভা ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনালোকৰ চেনেলৰ যোগেদি খৈৰাবাৰী পৰিষদীয় সমষ্টিৰ সকলো জনসাধাৰণক সকলো ভোটাৰক মই নমস্কাৰ যাচিছোঁ। এই মুহূৰ্তত আপুনি বটাবাৰী গাঁৱত আছে। নিৰ্বাচনী প্ৰচাৰৰ কি কৌশল অৱলম্বন কৰি আপুনি নিৰ্বাচনী প্ৰচাৰ চলাইছে? এইদৰে গাঁৱে গাঁৱে আপুনি গৈছে, ঘৰে ঘৰে আপুনি গৈছে? আমাৰ খৈৰাবাৰী পৰিষদীয় সমষ্টিত 79টা বুথ আমাৰ আছে। আমি প্ৰতিটো বুথত আমি ইতিমধ্যে ঘূৰিছোঁ আৰু প্ৰতিটো বুথৰ কাৰ্যকৰ্তা তথা প্ৰতিটো বুথৰ গাঁৱৰ ৰাইজে আমাক বহু সঁহাৰি জনাইছে আৰু ইতিমধ্যে আমি প্ৰতিটো ঘৰে ঘৰে প্ৰতিটোৰ পদূলি আৰু প্ৰতিটো ব্যক্তিলৈকে আমি ইতিমধ্যে সম্পৰ্ক কৰিছোঁ। আমাৰ যিহেতু পৃষ্ঠা প্ৰমুখ আমাৰ নিযুক্তি দিয়া আছে, পৃষ্ঠা প্ৰমুখসকলেও আৰু বুথৰ যি সভাপতি সম্পাদকসকলেও প্ৰতি ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে আমাৰ প্ৰচাৰ চলি আছে বা প্ৰচাৰ কৰি আছে। নিশ্চয়। ইতিমধ্যে আমি দেখিছোঁ যে আপোনালোকৰ যি শীৰ্ষ দলীয় নেতা ৰাজ্যিক সভাপতি দিলীপ শইকীয়াকে ধৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, কেইবাগৰাকীও কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকাকে ধৰি জয়ন্ত মল্ল বৰুৱাকে ধৰি বিধায়ক বৃন্দকে ধৰি বিভিন্নজন জ্যেষ্ঠ নেতাই ৰাজ্যিক পৰ্যায়ৰ নেতাই ইয়াত প্ৰচাৰ চলাইছে। খৈৰাবাৰী সমষ্টিত এতিয়ালৈ তেনেকুৱা শীৰ্ষ নেতৃত্বৰ প্ৰচাৰ চলিছেনে নাই? ইতিমধ্যে আমাৰ খৈৰাবাৰী সমষ্টিৰ তত্ত্বাৱধায়ক হৈছে আমাৰ জিতু গোস্বামী ডাঙৰীয়া। তেখেতে ইতিমধ্যে আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে। আমাৰ লগত সকলো বুথে সকলো শক্তি কেন্দ্ৰত তেখেতসকলে আমাৰ লগত তেখেতে ঘূৰিছে আৰু ইয়াৰ বাহিৰেও আমাৰ কেবিনেট মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াও আমাৰ খৈৰাবাৰী সমষ্টিত তেখেতে পদাৰ্পণ দিছে। তেখেতেও আমাৰ লগত ঘূৰিছে আৰু আমাৰ ওদালগুৰি জিলা বিজেপি দলৰ ফালৰ পৰাও আমাৰ বুথে আৰু আমাৰ শক্তি কেন্দ্ৰ ইতিমধ্যে ঘূৰিছে। আমাৰ জিলাৰ কাৰ্যকৰ্তাও খৈৰাবাৰী সমষ্টিত যিবিলাক জিলাৰ কাৰ্যকৰ্তা ইয়াৰ বাসিন্দা তেখেতসকলেও মোৰ লগত সম্পূৰ্ণভাৱে সহযোগ কৰি মোৰ লগত একে শাৰীতে তেখেতসকলে গৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাত মোক সহায় কৰি আছে। নিশ্চয়কৈ। এই সমষ্টিটো পূৰ্বতেও বিজেপিৰ দখলত আছিল নহয় জানো? গতিকে এইবাৰ বিজেপিয়ে আপোনাৰ জৰিয়তে সমষ্টিটো উপহাৰ পাব বিচাৰিছে। গতিকে দলক আপুনি এই উপহাৰ দিয়াৰ ক্ষেত্ৰত আপোনাৰ সন্মুখত কিবা প্ৰত্যাহ্বান আছে নে আপুনি অতি সহজে জয়লাভ কৰিম বুলি আপুনি ভাবিছে? আপুনি কোৱা নিচিনাকৈ যিখিনি যোৱা 2020 চনতো আমাৰ এই পৰিষদীয় সমষ্টিটোত আমাৰ বিজেপিৰ দখলত আছিল, এইবাৰো আমাৰ বিজেপিৰ দখলত থাকিব। কিয়নো আমি বুথে আমি যি সভা কৰিছোঁ, ঘৰে ঘৰে যি আমি প্ৰচাৰ চলাইছোঁ, আমাৰ প্ৰতিটো পৰিয়ালত যি আমি প্ৰচাৰ চলাইছোঁ, সকলোৰে যি সঁহাৰি আমি দেখা পাইছোঁ, এই সঁহাৰি হিচাপে আমি আজি এইবাৰ পৰিষদীয় সমষ্টিত খৈৰাবাৰী পৰিষদীয় সমষ্টিত আমাৰ কোনো দলৰ লগত প্ৰতিদ্বন্দ্বিতা নহয় বুলি আমি ভাবিছোঁ। যোৱাবাৰ আমি 15,121টা আমি ভোট লাভ কৰিছোঁ। এইবাৰ আমি 20ৰ পৰা 25,000 ভোট আমি লাভ কৰিম বুলি ইতিমধ্যে আমাৰ দলৰ কাৰ্যকৰ্তাই হওক, দলৰ আমাৰ ভোটাৰ্ছে হওক আৰু জনসাধাৰণে আমাক সঁহাৰি দিয়া হিচাপে আমি পাম বুলি আমি ভাবি লৈছোঁ। তৃণমূল পৰ্যায়ৰ পৰা বিজেপিৰ ইয়াত এক শক্তিশালী ভেটি আছে নিশ্চয়। গতিকে সেই ক্ষেত্ৰত আপুনি কোৱাৰ দৰে বিশেষ আপোনালোকৰ অসুবিধা নহ'ব আৰু ভোটৰ যিটো পৰিমাণৰ কথা ক'লে, আপুনি যোৱাবাৰ যিমান সংখ্যক ভোট পাইছিল তাতকৈ অধিক সংখ্যক ভোট লাভ কৰিব বুলি আপুনি পূৰ্বানুমান কৰিছে বা আপুনি দাবী কৰিছে। তথাপিতো প্ৰতিটো নিৰ্বাচনত সন্মুখত প্ৰতিদ্বন্দ্বী থাকিবই। নিকট প্ৰতিদ্বন্দ্বিতা হওক নহওক বা টাফ কম্পিটিশ্যন হওক নহওক প্ৰতিদ্বন্দ্বী থাকিবই। কিন্তু আপুনি কি দেখিছে আপোনাৰ সন্মুখত প্ৰতিদ্বন্দ্বী আপুনি কাক দেখিছে তথাপিও? বৰ্তমান সময়লৈকে যিটো সমষ্টিত মই ঘূৰি দেখা পালোঁ, বৰ্তমান সমষ্টিত অকণমান BPFৰ লগত আমাৰ অকণমান প্ৰতিদ্বন্দ্বী হ'ব পাৰে। যিহেতু আমাৰ 10 দিন সময় আছে, এই 10 দিনৰ ভিতৰত BPFও আমাৰ লগত প্ৰতিদ্বন্দ্বিতাত নাহিব। যিহেতু আমাৰ সকলো
জনসাধাৰণ সকলো ভোটাৰ্ছে আমাক সম্পূৰ্ণভাৱে সহযোগ কৰিছে ইয়াত জাতি জনগোষ্ঠী BTCত যিহেতু 26টা জাতি জনগোষ্ঠী আছে ঠিক তেনেতদ্ৰুপ আমি খৈৰাবাৰী সমষ্টিতো 26টা জনগোষ্ঠী আছে গতিকে 26টা জনগোষ্ঠীৰ যি ধৰণৰ আমি প্ৰতিটো সংগঠনত প্ৰতিটো জনগোষ্ঠীৰ যি কাৰ্যকৰ্তা প্ৰতিটো জনগোষ্ঠীৰ যি আমি সহায় লাভ কৰিছোঁ সেই সহায় দেখি আমি ভাবিছোঁ যে আগত 10 বছৰৰ পিছত 10 দিনৰ পিছত আমাৰ ইয়াতে BPF আৰু UPPৰ কোনো আমাৰ লগত প্ৰতিদ্বন্দ্বিতা নহ'ব বুলি মই অনুভৱ কৰিছোঁ আপুনি ইতিমধ্যে উল্লেখ কৰিলে যে যি 26টা জাতি জনগোষ্ঠী বিটিআৰত আছে তাৰ ইয়াতো খৈৰাবাৰীতো আটাইকেইটা জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে গতিকে এই 26টা জনগোষ্ঠীৰ ভাগে ভাগে 26টা জনগোষ্ঠীৰ ভাগে ভাগে সমস্যা আছে ভাগে ভাগে তেওঁলোকৰ অভাৱ অভিযোগ আছে সেই বিষয়বোৰ এই যে আপুনি ঘৰে ঘৰে গৈ গাঁৱে গাঁৱে গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে এই প্ৰচাৰৰ সময়ত আপুনি কোনবোৰ বিষয় আপোনাৰ চকুত পৰিছে এই জনগোষ্ঠী আমাৰ জাতি জনগোষ্ঠীৰ যিবোৰ মৌলিক সমস্যা আছে আমাৰ 26টা জনগোষ্ঠী যেহেতু খৈৰাবাৰী সমষ্টিত আছে BTCৰ যেনেকুৱা ধৰণৰ 26টা জনগোষ্ঠী আছে খৈৰাবাৰীতে আছে গতিকে কিছুমান নিৰ্দিষ্ট জাতিৰ কিছুমান নিৰ্দিষ্ট সমস্যা আছে যিখিনি সমস্যা BTC চৰকাৰে যিখিনি সমস্যা সমাধান কৰিব পাৰিব জাতি জনগোষ্ঠীৰ সেই সমস্যাখিনি মই জয়ী হৈ যোৱাৰ পিছত এই সমস্যাখিনি সমাধান কৰাৰ কাৰণে মই ইতিমধ্যে প্ৰতিটো জনগোষ্ঠীৰ মাজত সোমাই পৰিছোঁ ক্ষুদ্ৰ সমস্যা ইয়াত আছে কিছুমানৰ প্ৰতিটো জনগোষ্ঠীৰ যেহেতু আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এই কেন্দ্ৰীয় চৰকাৰৰ পৰা যিখিনি আঁচনি আহিছে ৰাজ্য চৰকাৰৰ পৰা যিখিনি আঁচনি আহিছে সেই আঁচনিসমূহ প্ৰতিটো জনগোষ্ঠীৰ মাজত ইতিমধ্যে সমবিতৰণ হৈছে নে নাই সেই বস্তুখিনি মই লক্ষ্য কৰি আছোঁ জয়ী হোৱাৰ পিছত মই সকলো জনগোষ্ঠীৰ মাজত যিটো সমবিতৰণ আৰু সম উন্নয়ন কৰিব পাৰোঁ সেইখিনি মই লক্ষ্য ৰাখিম আৰু লক্ষ্য ৰাখি আছোঁ নিশ্চয় কোকৰাঝাৰত যিখন চৰকাৰ আছে BTC চৰকাৰত আপোনালোকৰ অংশীদাৰিত্ব আছে আপোনালোকৰ UPPৰ সৈতে মিত্ৰতা আছে আৰু এই মিত্ৰতাৰে আপোনালোকে প্ৰায় 5 বছৰ পূৰ্ণ কৰিলে আৰু এই সমষ্টিটোত যেহেতু বিজেপিৰে এগৰাকী প্ৰতিনিধি আছিল গতিকে চৰকাৰ থকাৰ সুবাদত এই প্ৰতিনিধিগৰাকীয়ে ৰাইজৰ যিখিনি আকাংক্ষা আছিল সেইখিনি পূৰণ কৰিবলৈ সক্ষম হ'ল নে নহ'ল আচলতে আমি মানে বিজেপি চৰকাৰে BTCত আমি এলায়েন্সত UPPৰ লগত এলায়েন্স আছিলোঁ যেহেতু যোৱাবাৰ যিজন ব্যক্তি ভৱেন্দ্ৰ চন্দ্ৰ বড়ো ডাঙৰীয়া যেহেতু MCLA হৈ আছিলে গতিকে MCLA যেহেতু ফাণ্ড আমাৰ কম আহে তেখেতে যিখিনি ফাণ্ড তেখেতে BTC চৰকাৰৰ পৰা পাইছিলে সেইখিনি ফাণ্ড তেখেতে সকলো ৰাইজৰ মাজত মানে বিলাই দিছিলে সকলো ৰাইজক দিছিলে কিন্তু এইবাৰ মানে মই ভাবিছোঁ তেখেতে যোৱাবাৰ যিখিনি অঞ্চলত যিখিনি গাঁৱত যিখিনি সুবাদ তেখেতে দিব পৰা নাই বা মানে যাব পৰা নাই সেই সমষ্টি বা সেই অঞ্চলখিনিত সেই গাঁওখিনিত মই এইবাৰে যাম বুলি গাঁৱৰ অঞ্চলসমূহক মই ইতিমধ্যে কথাখিনি যিখিনি আধৰুৱা কাম থাকি গ'ল সেইখিনি আপুনি এইবাৰ সম্পূৰ্ণ কৰিব নিশ্চয় মই আৰু এটা কথা আপোনাক সুধিব লাগিব যে উন্নয়নৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত আমি দেখিছোঁ যে খৈৰাবাৰীৰ আমি বিভিন্ন ঠাই ঘূৰি আমি এটা কথা লক্ষ্য কৰিছোঁ যে আন্তঃগাঁথনি বিশেষকৈ বাট পথৰ যথেষ্ট কৰিবলগীয়া কাম আছে সেইখিনি নিশ্চয় আপুনি প্ৰাধান্য দিব ইতিমধ্যে মানে সীমামূৰীয়া অঞ্চলখিনিত BTCৰ যিটো সীমামূৰীয়া অঞ্চল ইফালে দৰং সিফালে বাক্সা আৰু ইফালে আমাৰ শোণিতপুৰ জিলা গতিকে শোণিতপুৰ মানে কলাইগাঁও মুদৈগুৰি সমষ্টি এই আমাৰ সীমামূৰীয়া অঞ্চলখিনিত যিহেতু বাট পথ অকণমান শোচনীয় হৈ আছে মই ইতিমধ্যে সমাজৰ লগত বা ৰাইজৰ লগত কথা পাতিছোঁ সেই বাটপথসমূহ মই জয়ী হোৱাৰ পিছত মই সম্পূৰ্ণ বাটপথ কৰি দিম বুলি ৰাইজৰ মাজত মই ওচৰ চাপিছোঁ ৰাজ্যক ইতিমধ্যে প্ৰতিশ্ৰুতি মই দিছোঁ আৰু কিছু মৌলিক সমস্যা আমি সততে দেখিবলৈ পাওঁ যে ধৰক শিক্ষাৰ ক্ষেত্ৰত হওক স্বাস্থ্যৰ ক্ষেত্ৰত হওক ক'ৰবাত হয়তো এনেকুৱা যে প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এখন নাই ক'ৰবাত হয়তো চিকিৎসক নাই বা ক'ৰবাত উচ্চ শিক্ষানুষ্ঠান নাই এই বিষয়বোৰো নিশ্চয় আপুনি প্ৰতিনিধি হিচাপে জয়ী হোৱাৰ পিছত নিশ্চয়কৈ আপোনাৰ কৰণীয় থাকিব গতিকে এই ক্ষেত্ৰত আপুনি কেনেকুৱা চিন্তা চৰ্চা কৰিব ইতিমধ্যে খৈৰাবাৰীৰ যিখন স্বাস্থ্য কেন্দ্ৰ আছে খৈৰাবাৰী স্বাস্থ্য কেন্দ্ৰত অকণমান মানে স্বাস্থ্য মানে ডক্টৰে হওক বা আমাৰ ৰোগীসকলে যিখিনি সুবিধা পাব লাগে সেই সুবিধাখিনি বৰ্তমান অকণমান কম হৈ আছে বুলি মই অনুভৱ কৰিছোঁ মই অহাৰ পিছত এই সুবিধাখিনি মই উৰ্ধ্বতন কৰ্তৃপক্ষৰ লগত আলোচনা কৰি মই সমাধান কৰিম বুলি ভাবিছোঁ আৰু যিহেতু শিক্ষা খৈৰাবাৰীত এখন মুখ্য কলেজ খৈৰাবাৰী কলেজ আছে এই কলেজখনত ইতিমধ্যে আৰ্টছৰহে মানে এই মানে কলেজখন আৰ্টছ কলেজহে গতিকে মই জয়ী হোৱাৰ পিছত সেইখন মানে
ছায়েন্সলৈকে আৰ্টছো থাকিব ছায়েন্সো থাকিব কমাৰ্চো থাকিব সেই শিক্ষা অনুষ্ঠানত মই কমাৰ্চ আৰু ছায়েন্সটো আনিম বুলি মই ইতিমধ্যে ভাবি থৈছোঁ আৰু মই জয়ী হোৱাৰ পিছত উদ্বোধন কৰ্তৃপক্ষৰ লগত মই কথা পাতি সেই ব্যৱস্থাটো কৰাৰ কাৰণে মই চেষ্টা কৰিম এক প্ৰকাৰ এয়া আপোনাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি কিংবা আপোনাৰ ভিজন গতিকে আপুনি প্ৰতিনিধি হিচাপে জয় হোৱাৰ পাছত এইখিনি কাম কৰিবলৈ আপুনি চেষ্টা চলাব আপ্ৰাণ চেষ্টা চলাব হয় ইতিমধ্যে আমাৰ যিহেতু নিৰ্বাচনী ইস্তাহাৰ এখন আমাৰ ওলাব ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী ইস্তাহাৰ এখন ওলাব এই নিৰ্বাচনী ইস্তাহাৰত ইতিমধ্যে আমাৰ পৰা কিছুমান ইয়াৰ সমস্যাসমূহ আমাৰ পৰা লৈছে এই সমস্যাসমূহখন খৈৰাবাৰী কলেজৰ যি সমস্যা খৈৰাবাৰী স্বাস্থ্যকেন্দ্ৰৰ যি সমস্যা সেই সমস্যাক ইতিমধ্যে মই নিৰ্বাচনী ইস্তাহাৰত দিছোঁ বাট পথৰ যিখিনি সমস্যা সেই সমস্যাখিনি নিৰ্বাচনী ইস্তাহাৰত মই দল উদ্বোধন কৰ্তৃপক্ষ বা দলত মই ইতিমধ্যে দিছোঁ সেই হিচাপে ইতিমধ্যে নিৰ্বাচনী ইস্তাহাৰ প্ৰচাৰত সেই সমস্যা খৈৰাবাৰীৰ যি সমস্যা সেই সমস্যাখিনি ওলাব বুলি মই ভাবিছোঁ নিশ্চয়কৈ আৰু ধৰক নিবনুৱাৰ এটা সমস্যা থাকে প্ৰতিটো সমষ্টিতে থাকে এইটো অকল এটা সমষ্টিকেন্দ্ৰিক সমস্যা নহয় এইটো সমগ্ৰ ৰাজ্যৰ সমস্যা বা দেশৰ সমস্যা গতিকে স্বাৱলম্বিতাৰ ক্ষেত্ৰত যুৱক যুৱতীসকলক স্বাৱলম্বিতাৰ ক্ষেত্ৰত বা সংস্থাপনৰ বাট দেখুওৱাৰ ক্ষেত্ৰত আৰু যিহেতু কৃষিপ্ৰধান অঞ্চল এটাত জলসিঞ্চনৰ কথা থাকে বানপানীৰ সমস্যাৰ কথা থাকে এই বিষয়বোৰো নিশ্চয়কৈ প্ৰতিনিধি হিচাপে অনাগত দিনত আপুনি নিশ্চয়কৈ গুৰুত্ব দিব লাগিব ইতিমধ্যে ভাৰত চৰকাৰৰ যিবিলাক আঁচনি মানে কৃষি আঁচনি হওক বা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ কৃষি আঁচনি ইতিমধ্যে আমাৰ মাজত চলি আছে গতিকে সেই আঁচনিসমূহকে সমবিতৰণৰ ক্ষেত্ৰত মানে মই অকণমান গুৰুত্ব দিম বুলি ভাবিছোঁ মানে পাবলগীয়া মানুহখিনি যাতে পায় নাপাবলগীয়া মানুহখিনি যাতে নাপায় সেই সমবিতৰণৰ ক্ষেত্ৰত মই অকণ গুৰুত্ব দিম নিশ্চয় আৰু আপোনাৰ আমি অলপ আগতে পাতিছিলোঁ ২৬টা জনগোষ্ঠীৰ কথা যিখিনি কথা যে আপোনালোকৰ দলৰ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত এটা কথা উল্লেখ কৰিছিল যে BTRত আৰু কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক থাকিব নালাগে যে সকলো প্ৰথম শ্ৰেণীৰ নাগৰিক হ'ব গতিকে এই বিষয়টো এগৰাকী দলীয় নেতা বা প্ৰাৰ্থী হিচাপে আপুনি এই বিষয়টোক কি ধৰণে পৰ্যালোচনা কৰিব যে ইতিমধ্যে আমাৰ অসমৰ যিহেতু যশস্বী মুখ্যমন্ত্ৰী তেখেতে কৈছে তেখেতৰ ওপৰত মই কথা কোৱাৰ সাহস মোৰ নাই তেখেতে যেনে ধৰণৰ BTCখন যেনে ধৰণৰ চলাই নিব বিচাৰিছে মই এজন প্ৰাৰ্থী হিচাপত মই তেখেতে যিহেতু মোৰ মানে গুৰু হিচাপে মই মানি লৈছোঁ তেখেতে যেনেকুৱা ধৰণৰ BTC চলাই নিব বিচাৰে ঠিক তেনেকুৱা ধৰণে মই এজন প্ৰাৰ্থী হিচাপে মই এজন কেণ্ডিডেট হিচাপে মানে এনেকৈ ধৰণৰ মই চলি যাব আৰু এটা কথা আমি অন্য প্ৰান্তত দেখিছোঁ BTRৰ যে মাটিৰ সমস্যা আছে মাটিৰ পট্টাৰ সমস্যা আছে খৈৰাবাৰী সমষ্টিত মাটিৰ পট্টাৰ সমস্যাটো আছেনে নাই খৈৰাবাৰী সমষ্টিটো মাটিৰ পট্টাৰ সমস্যাটো নথকা নাই সমস্যা আছে গতিকে মই আপোনালোকক বৰ্তমান কেণ্ডিডেটহে হৈছোঁ মই জয়ী হোৱাৰ পিছত ঊৰ্ধ্বতন কৰ্তৃপক্ষ মোৰ ওপৰত মানে জিলা আছে মোৰ ওপৰত ৰাজ্যিক আছে ৰাজ্যিকৰ ওপৰত কেন্দ্ৰীয় আছে কেন্দ্ৰীয় বা ৰাজ্যিকে বা জিলাই মোক যেনেকৈ ধৰণৰ চলাব যেনেকৈ ধৰণৰ মাটিৰ পট্টাৰ ক্ষেত্ৰত যেনেকৈ ধৰণৰ মোক কৰিব দিব মই ঠিক তেনেকৈ ধৰণে কৰি যাম নিশ্চয় এতিয়া যদি সামগ্ৰিকভাৱে আমি এটা কথা আপোনাক সোধোঁ যে ইতিমধ্যে আপোনাৰ দলৰ সভাপতি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই শ্লোগান বিভিন্ন নিৰ্বাচনী সভাত শ্লোগান দিছে যে এইবাৰ BTCত বিজেপি চৰকাৰ গতিকে বিজেপি চৰকাৰ গঠন হ'বলৈ হ'লে আপোনাৰ দৰে বিজেপিয়ে যিসকল প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে প্ৰত্যেকে জয়ী হৈ আহিব লাগিব আৰু আপুনি কি ভাবে যে এইবাৰ বিজেপিয়ে এককভাৱে BTC চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব ইতিমধ্যে আমাৰ বিজেপি দলে মানে BTC 30টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে মই ভাবোঁ 30টাৰ ভিতৰত মই ভাবোঁ 20 বা 25টা ইতিমধ্যে জয়ী হ'ব কাৰণ ওদালগুৰি জিলাত যিহেতু 7টা সমষ্টি বিজেপিয়ে প্ৰাৰ্থী দিছে আমি ওদালগুৰি জিলাত 7টাই আমি জয়ী হ'ম বুলি আমি ভাবিছোঁ আপুনি খুব আত্মপ্ৰত্যয়েৰে এটা কথা উল্লেখ কৰিছে যে আপোনাৰ কাৰো লগত প্ৰতিদ্বন্দ্বিতা নহয় অৰ্থাৎ আপোনাৰ সন্মুখত যিমান কেইগৰাকী প্ৰাৰ্থী নাথাকক কিয় আপুনি বিপুল ভোটত আপুনি জয়লাভ কৰিবলৈ সক্ষম হ'ব আপোনাৰ সৈতে তেওঁলোকৰ প্ৰতিদ্বন্দ্বিতা নহয় যি কি নহওক ভোটযুদ্ধ সদায় ভোটযুদ্ধই আমাৰ জৰিয়তে আপুনি খৈৰাবাৰী ৰাইজক কি আহ্বান জনাব আপুনি কিবা ক'ব খুজিব নেকি আমাৰ জৰিয়তে মই আপোনালোকৰ জৰিয়তে এটাই কথা ক'ব খুজিছোঁ যে খৈৰাবাৰী সমষ্টিটোৰ উন্নয়নৰ ক্ষেত্ৰত খৈৰাবাৰী সমষ্টিটোৰ যিবিলাক মানে শিক্ষা অনুষ্ঠানেই হওক স্বাস্থ্যই হওক বা বিভিন্ন মঠ মন্দিৰেই হওক সকলো উন্নয়নৰ স্বাৰ্থত খৈৰাবাৰী সমষ্টিৰ বাসীয়ে মই মদন চন্দ্ৰ ৰাভা মোক ভোট দিয়ে জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছোঁ
নিশ্চয় আমিও আশা ৰাখিম যে খৈৰাবাৰী সমষ্টিৰ পৰা বিজেপিৰ বিজয় ধ্বজা আপুনি উৰুৱাওক আৰু কোকৰাঝাৰত যি চৰকাৰ গঠন কৰিবলৈ বিজেপি আপ্ৰাণ চেষ্টা চলাইছে সেই চৰকাৰখনৰ গঠনত আপোনাৰো অৰিহণা থাকক আৰু আপোনাৰ যি এই ৰাজনৈতিক যি যাত্ৰা সেই ৰাজনৈতিক যাত্ৰা অধিক সুদৃঢ় হওক আৰু যি নিৰ্বাচনী ব্যস্ততা আমি গম পাইছোঁ অধিক ব্যস্ততাৰ মাজত আপুনি যিখিনি আমাক এই সময় দিলে আৰু আমাৰ সৈতে যিখিনি কথা আপুনি পাতিলে তাৰ বাবে আমি আপোনাক অশেষ ধন্যবাদ জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত